আৰু ইয়াতে চন্দনৰ তিলক লগাই ল'লোঁ। তিলকটো লগাই খুবেই পবিত্ৰ পবিত্ৰ অনুভৱ হৈ আছে। হৰে কৃষ্ণৰ ভক্তিৰসত লীন হৈ গৈছোঁ। সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সকলোলৈকে কৃষ্ণ জন্মাষ্টমী মহোৎসৱৰ বহুত আন্তৰিক শুভকামনা জনাইছোঁ। আৰু এতিয়া আবেলিৰ 4 মান বাজিছে আৰু আবেলিটো আজি যথেষ্টখিনি খুবেই ধুনীয়া, কাৰণ আবেলি বেলেগ দিনা ইমানমান সময়ত ৰ'দ থাকে, কিন্তু আজি ৰ'দ একেবাৰে নাই। এফালে যদি চাই আপোনালোকে বতৰ ডাৱৰীয়া বতৰ আৰু ধুনীয়াকৈ বতাহ বলি আছে আৰু এইখিনি সময়ত যাবলৈ খুবেই মোক ভাল লাগি আছে। আৰু এতিয়া হৰে কৃষ্ণ মন্দিৰলৈ গৈ আছোঁ। শ্ৰীকৃষ্ণ জন্মোৎসৱ যি কৃষ্ণ জন্মাষ্টমী, এইফালে হৰে কৃষ্ণ মন্দিৰ আছে আৰু হৰে কৃষ্ণ মন্দিৰলৈ এতিয়া গৈ আছোঁ। আৰু এনেকৈ যদি চিধাই যাওঁ তেনেহ'লে বেছি নহয় 500-600 মিটাৰমান হ'ব, কিন্তু এনেকৈ ৰাস্তা নাই। এনেকৈ মই ঘূৰি প্ৰায় 2 কিলোমিটাৰমান বাট তেনেকৈ যাব লাগিব। আৰু যদি এফালেৰে যদি চিধা বাট থাকিলেহেঁতেন তেনেহ'লে বেছি দূৰ নহয়, এনেকৈ খুব বেছি 10 মিনিটৰ ৰাস্তা। আৰু মই এতিয়া এনেকৈ যাব লাগিব, এনেকৈ বিলৰ পাৰে তেনেকৈ ষ্টেচন হৈ GNRC গুৱাহাটী হৈ তেনেকৈ। মই এতিয়া আমাৰ ঘৰৰ কাষতে থকা যিখন ৰেলৱে ষ্টেচন আছে সেই ৰেলৱে ষ্টেচন আহি পাইছোঁ। আৰু এতিয়া এনেকৈ প্লেটফৰ্মে ফুৰি গৈ আছোঁ। আৰু প্লেটফৰ্মত যদি চাওঁ তেনেকৈ মানুহ নাই বৰ্তমানলৈকে, মই অকলে আছোঁ। আৰু গুৱাহাটীৰ ফালে কিন্তু মেঘৰ গাৰজনী খুবেই দি আছে। গুৱাহাটীৰ ফালে প্ৰবল বৰষুণ হৈ আছে। আমাৰ ফালে তেনেকৈ নাই, কিন্তু ডাৱৰীয়া হৈ আছে বতৰটো। আৰু সেইটো আজ্ঞাথুৰি ষ্টেচন। মই ইতিমধ্যে হৰে কৃষ্ণ মন্দিৰ আহি পালোঁ। আৰু হৰে কৃষ্ণ মন্দিৰৰ এই মূল গেটখন ইমান ধুনীয়াকৈ সজাইছে। আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক। আৰু মই ইতিমধ্যে হৰে কৃষ্ণ মন্দিৰ আহি পালোঁ। আৰু হৰে কৃষ্ণ মন্দিৰ প্ৰাংগণত প্ৰৱেশ কৰিলোঁ। মানে এতিয়া এটপ দুটপকৈ দীঘল ঠেঙীয়া পৰিবলৈ আৰম্ভ কৰিছে। আৰু সোনকালে আহি ভালে কৰিলোঁ। আৰু এতিয়া এফালে চাওক, হৰে কৃষ্ণ মন্দিৰটোৰ জন্মাষ্টমী বুলি ইমান ধুনীয়াকৈ সজাই পৰাই ধুনীয়াকৈ কৰিছে। আৰু এতিয়া ভিতৰলৈ যাওঁ বলক। আৰু এতিয়া ভিতৰৰ পৰিৱেশসমূহ আপোনালোকক দেখুৱাম। আৰু ইতিমধ্যে বৰষুণ আৰম্ভ হ'লে আৰু এতিয়া মই ভিতৰত সোমাই আহিছোঁ। আৰু এতিয়া কৃষ্ণ জন্মাষ্টমীৰ কাৰ্যৱলীসমূহ চলি আছে। আৰু মই ইতিমধ্যে এফালে মঞ্চত আছোঁ। আৰু মঞ্চত আয়তীসকলে দিহানাম পৰিৱেশন কৰি আছে শ্ৰীকৃষ্ণৰ সৈতে সংগতি ৰাখি। আৰু এতিয়া দিহানাম উপভোগ কৰি আছোঁ। আৰু এতিয়া যিমানেই ৰাতি হৈ আহিব সিমানেই ইয়াতে দৰ্শকসকল বা ভক্তগণসকলৰ ইয়াতে সমাগম হ'ব। আৰু ইয়াতে দিহানাম উপভোগ কৰি আছোঁ। হৰে কৃষ্ণ। তিলকটো লগাই ল'ব। हरे कृष्णा। मैं कर देती वीडियो। मैं कर देती हूँ वीडियो। हरे कृष्ण। আৰু ইয়াতে চন্দনৰ তিলক লগাই ল'লোঁ। তিলকটো লগাই খুবেই পবিত্ৰ অনুভৱ হৈ আছে। হৰে কৃষ্ণৰ ভক্তিৰসত লীন হৈ গৈছোঁ। আৰু এতিয়া তিলক লগাই ল'লোঁ। আৰু এতিয়া ভিতৰৰ ফালে গৈ আছোঁ। আৰু জন্মাষ্টমী মহোৎসৱ উপলক্ষে হৰে কৃষ্ণ মন্দিৰত খুবেই বিশাল আয়োজন কৰিছে। আৰু প্ৰতি বছৰে ইয়াতে এনেকৈ আয়োজন কৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে। আৰু এফালে যদি চাই চাৰিওফালে ভব্য বিশাল ধৰণে হৰে কৃষ্ণ মন্দিৰত শ্ৰীকৃষ্ণ জন্ম মহোৎসৱ চলি আছে। আৰু চাৰিওফালে খুবেই ধুনীয়াকৈ সজাইছে। আৰু এইফালে আপোনালোকক চাৰিওফালে ঘূৰাই পকাই দেখুৱাইছোঁ। আৰু পৰিৱেশটো সঁচাকৈ খুবেই ধুনীয়া লাগিছে। আৰু এতিয়া এবাৰ মূল মন্দিৰলৈ যাওঁ আৰু মূল মন্দিৰত গৈ দৰ্শন কৰি আহোঁ।
আৰু এইফালে মই আজি কৃষ্ণ জন্মাষ্টমী মহোৎসৱৰ এফালে জগন্নাথ মহাপ্ৰসাদম লৈ লৈছোঁ আৰু এতিয়া ভগৱান কৃষ্ণৰ নাম লৈ প্ৰসাদ গ্ৰহণ কৰিছোঁ আৰু আজি ইয়ালৈ আহি খুবেই ভাল লাগিছে। আৰু মই এতিয়া মন্দিৰৰ ওপৰলৈ আহি পাইছোঁ আৰু এতিয়া গধূলি হৈ আহিছে আৰু এফালে মন্দিৰ চাবলৈ খুবেই ধুনীয়াকৈ সজাইছে আৰু এফালে যদি চাই মানুহ এতিয়া বহুত পৰিমাণে আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল আৰু আজি হৰে কৃষ্ণ মন্দিৰৰ জন্মাষ্টমী মহোৎসৱ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ যোগেদি দেখিবলৈ পালে আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব আৰু পাৰে যদি আপোনালোকেও নিশ্চয় ইয়ালৈ আহিব।